তাৰ নাম হৈছে শ্ৰী বিদ্যুৎ বিকাশ গগৈ, ডাক্তৰ শ্ৰী বিদ্যুৎ বিকাশ গগৈ। সি এতিয়া বৰ্তমান আহমেদাবাদৰ PJ কলেজত সি DM কৰি আছে। আৰু তেখেতৰ মাতৃ মই সূৰ্যপ্ৰভা গগৈ, দেউতাক হৈছে অভয়ানন্দ গগৈ, তেখেত ঢুকাইছে ইতিমধ্যে। কালি তেনেকে হঠাতে দেখিলো টিভিত, মই সি কোৱা নাছিলে প্ৰথমে, টিভিত দেখি পানি মই তালৈ ফোন কৰিছো। তেতিয়া সি কৈছে আৰু যে এনেকুৱা তেনেকুৱা হ'ল, যে মই হোষ্টেলৰ ভিতৰলৈ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি অকণমান জিৰাম বুলি আহিছিলো। তেনেকুৱাতে দেখিলো যে প্ৰচণ্ড শব্দ কৰি মানে হোষ্টেলৰ ওপৰত মানে হেৰিখন প্লেনখন পৰিছে। তাৰপিছতে মই ওলাই গলো, ওলাই দেখিছো যে প্ৰচণ্ড ধোঁৱা, গোটেই চাৰিওফালে মানে ধোঁৱাৰে ঘেৰি ধৰিছে। তাৰপিছত মই দৌৰি মানে ওলাই আহিলো তাৰ পৰা, এনেকে বুলি কৈছে আৰু সি। তাৰপৰা আহি আৰু মানে গম পোৱা নাই তেনেকে যে কি হৈছে ঘটনাটো। পিছতহে গম পাইছে, তেওঁ যেতিয়া ডিপাৰ্টমেণ্টলৈ আহিছে, অহাৰ পাছত গম পাইছে যে এখন প্লেন মানে তেওঁলোকৰ হোষ্টেলৰ ওপৰতে ক্ৰেছ হৈছে। মানে সতীৰ্থ তেনেকে হৈছে বুলি মোক সি কোৱা নাই কিন্তু এতিয়ালৈকে। কিন্তু MBBS-ৰ 6জনমান ছাত্ৰ ঢুকাইছে বুলি কৈছে আৰু, কাৰণ তাতে প্লেনখন পৰিছিলে বুলি কৈছে নহয়। সিমানেই আৰু। নাই নাই, একো নাই, ঠিকে আছে, চব আছে। সিহঁতৰ ফালে সিমান হেৰি হোৱা নাই, মানে ক্ষতিগ্ৰস্ত নাই হোৱা। তাৰ বস্তুখিনি ঠিকে আছে। সি DM কৰিবলৈ গৈছিলেতো অংকলজিষ্টত। এতিয়া 4 বছৰ আৰু 5 মাহ হ'লে 4 বছৰ পুৰা হ'ব, 3 বছৰ পুৰা হ'ব আৰু এবছৰ সি তাত খাটি দিব লাগিব। গতিকে 4 বছৰীয়া কোৰ্চ এটাৰ কাৰণে গৈছিলে আৰু সি। তাৰ যেতিয়া সি সুকলমে যেতিয়া আছে, মনটোতো ভাল লাগিবই নিশ্চয়, হয় নহয় বাৰু? কিন্তু বাকীবিলাকৰ কাৰণে বেয়াও লাগিছে। গোটেই ঘটনাটোতো আৰু দেখিছোৱে, টিভিটো দেখিছো বা অন্যটো দেখিছো। গতিকে বেয়াও লাগিছে। সি যে সুকলমে বাচি আছে, তাৰ কাৰণেতো মনটো ভাল লাগিবই আৰু। 3-4 বছৰ তাৰ লাগিব বুলি কৈছিলে। 3 বছৰ তাৰ কোৰ্চটো, আৰু 3 বছৰৰ কাৰণে আৰু 5 মাহ বাকী আছে, আৰু এবছৰ তাক খাটি দিব লাগিব, আৰু বন খাটি দিব লাগিব। গতিকে পুৰা 4 বছৰে আৰু।